মা অ মা ভণ্টি তহঁতি ঘৰত কোনো নাই নেকি? মাজনী তইচোন আকৌ আহিলি। কি হ'ল মা? মই কি আহিব নোৱাৰো নেকি? এইখন মোৰ নিজৰ ঘৰ। ইয়ালৈ মই যেতিয়াই মন যায় তেতিয়া আহিব পাৰোঁ। তোমাৰ কি প্ৰব্লেম হয় নেকি মই এইখন ঘৰত আহিলে? প্ৰব্লেমনো কি হ'ব মাজনী? মই সুধিছোঁহে। আজি 2 দিন নে 3 দিনৰ আগত তই গৈছিলিহে, আকৌ যে আহিলি সেইকাৰণেই সুধিছোঁ। মা মই ইমান দূৰৰ পৰা আহিছোঁ, তুমি মোক ভিতৰলৈও মাতি নিয়া নাই বহিবলৈ। আৰু মই কেনে আছোঁ, ভালে আছোঁ নে নাই, কি খাইছোঁ, কি বৈছোঁ, তোমাৰ সেইবোৰ সুধিবলৈ সময় নাই। অকল মই ইয়ালৈ বাৰে বাৰে আহি থকাটোৱে তুমি দেখা। সেইটো কথা নহয় মাজনী, তই মোৰ নিজৰে ছোৱালী হয়। এইখন ঘৰত আহিলেনো মই কেলৈ বেয়া পাম? কিন্তু এনেকৈ বাৰে বাৰে আহি থকাটো জানো ভাল কথা হ'ব কচোন? আৰু ওচৰৰ মানুহটো চায়ে থাকে। আৰু বোলে হয় বহুত দিনৰ মূৰে মূৰে আহিছে তেতিয়া বেলেগ কথা। এই 2 দিন এদিনৰ মূৰে মূৰে এইখন ঘৰলৈ আহি থাকিলে মানে মানুহেও বহু বাবা কৰে নহয়, গম পাওঁ নাই? পিছে কচোন, তই চাগে আকৌ কিবা কাজিয়া লাগিলি নহয় জানো? বা তইচোন আকৌ আহিলি। ভণ্টি মই নিজৰ ঘৰলৈ আহিছোঁ। আৰু তোৰ কি প্ৰব্লেম হৈছে নেকি মই এইখন ঘৰলৈ অহাৰ কাৰণে? বা কিনো প্ৰব্লেম হ'ব? এনেকৈ কৈছোঁ যে সুধিছোঁহে। তই কেলৈ 2 দিনৰ আগত আহি যোৱা নাই জানো? আকৌ যে আহিলি সেইটো কাৰণেই সুধিছোঁ। হ'ব দে, বেয়া নাপাবি। এইখন মোৰ ঘৰ, মোৰ যেতিয়া মন যায় মই তেতিয়াই আহিম। তোৰ আৰু মাৰ বহুত প্ৰব্লেম হৈছে দেখিছোঁ মোক দিনক দিনে লৈ। তহঁতি চাগে মোক লৈ বৰ অশান্তি পাওঁ ন? মাজনী তেনেকুৱা একো কথা নাই। কিয়নো আহিছ সেইকাৰণেই সুধিছোঁ। আৰু তইতো এনেই নাহ সেইটো জানোৱেই। তই নাই জোৱাইৰ লগত কিবা কাজিয়া লাগিছ, নাই শাহুৰ লগত কিবা কাজিয়া লাগি আহিছ নহয় জানো? মা মই শাহু মাৰ লগত কাজিয়া লাগি আহিছোঁ। আৰু সেইখন ঘৰলৈ মই কেতিয়াও নাযাওঁ। সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ মানে কি হ'ল আকৌ তোৰ? মা তাত মোৰ অকণো শান্তি নাই। ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো যিটি কাম ওলাই থাকে। অকণমানো মই ৰেষ্ট ল'বলৈ সময় নাপাওঁ। আৰু ইমানকৈ মই কাম কৰি থাকিব নোৱাৰোঁ দেই। আৰু শাহু মাক যিমান যি কৰি দিলেও অকণো সুখ লগাব নোৱাৰি, অকণো শান্তি নাপায়। অলপ অনবৰতে খুদ ধৰিয়ে থাকে। মই এনেকৈ অশান্তিত জীয়াই থাকিব নোৱাৰোঁ মা। মই সেইকাৰণে ভাবিলোঁ ঘৰলৈ একেবাৰে গুচি আহোঁ বুলি। কথা মানে সেইটোহে। আৰু মাজনী এটা কথা নহয়, তই অকণমান বুজাবুজিৰ মাজত চলিবলৈ চেষ্টা কৰিবি। আৰু শাহুমাক তই যতন ল'বই লাগিব মাজনী। কাৰণ তই সেইখন ঘৰত বিয়া হৈ গৈছ। আৰু তই তোৰ নিজৰ স্বামী আৰু শাহুমাক যতন লোৱাটো তোৰ নিজৰ দায়িত্ব হয়, তোৰ নিজৰ কৰ্তব্য হয়। তই সেইখিনি মানি চলিব লাগিব মাজনী। নাই মা মই নোৱাৰোঁ দেই। মোৰ একেবাৰে নখ চখ অৱস্থা নাইকিয়া হৈ গৈছে। চুলি তুলি একো মই কেয়াৰ ল'ব নোৱাৰা হৈ গৈছোঁ। দিনক দিনে দেখিবলৈ বেয়া হৈ গৈছোঁ। মই ঘৰত থাকোঁতে ইমান আৰামত আছিলোঁ, আৰু তাত গৈ অনবৰত কামেই কৰি থাকিব লাগে। মই নোৱাৰোঁ মা। অকণমান দেৰিলৈকে শুম বুলি ভাবিলোঁ, শুব নোৱাৰোঁ মই। একো কৰিব নোৱাৰোঁ মই তাত। মই নাযাওঁ আৰু মা, মই এখন ঘৰতে থাকিম। মই ইয়াত থাকিলে তোমালোকৰ কিবা অসুবিধা হ'ব নেকি? মাজনী আমাৰনো কি অসুবিধা হ'ব? আমাৰ একো অসুবিধা নহয়। কিন্তু কথাটো তেনেকুৱা নহয়। তোক ইয়াত ৰাখিম বুলি ক'লে আমি নিশ্চয় ৰাখিব পাৰোঁ। আৰু এইখন ঘৰৰ পৰাই তোক যেতিয়া বিয়া দিছোঁ, তোক আমি ৰাখিব পাৰিম। কাৰণ তই মোৰ নিজৰে ছোৱালী হয়। তোৰ দুখটো মই কেতিয়াও চাব নোৱাৰোঁ। কিন্তু সেইটো কথাও নহয় মাজনী। কিছুমান বস্তু বুজাবুজিৰ মাজেৰে চলিব লাগিব। আৰু কিছুমান বস্তু এৰা ধৰাৰ মাজেৰে চলিব লাগিব। আমিও এখন ঘৰলৈ বিয়া হৈ অহা নাই জানো মাজনীও? আমিও শাহুৰ শহুৰক তেনেকৈয়ে যতন লৈছিলোঁ, আমাৰ নিজৰ শাহু শহুৰক। আৰু এতিয়া যদি তই সেইবোৰ কৰিব নোৱাৰ কেনেকৈ হ'ব কচোন? আৰু সেইকাৰণে মই তোক আগৰ পৰা কৈ থাকোঁ যে 2 এটা কাম বন কৰিবলৈ শিক। আৰু সোনকালে অকণমান উঠি মেলি খোজ চোজ কাঢ়িবলৈ যাবি। তেতিয়াহে গাবোৰ পাতল লাগিব। তই আৰু ঘৰত থাকোঁতেও অকল শুয়ে থাক। কওঁ নহয় মই, বিয়া দিলে মানে গম পাবি বুলি। এতিয়া গম পাইছ নহয়। সেইকাৰণে মাকে কোৱা কথাবোৰ শুনিব লাগে। আৰু এতিয়া মোৰ কথা শুনা হ'লে আজিতো এইটো অৱস্থা কেতিয়াও নহয়। তুমিও দুখটো মোকে দিবা। সকলোৱে মোৰ ওপৰতে দুখবোৰ জাপি দিয়া। মই একো নকৰোঁ, মই আৰামত থাকোঁ নহয় জানো? মই একো আৰামত নাথাকোঁ মা। মই তাত বহুত কষ্টত আছোঁ মা। মই সঁচা কথা কৈছোঁ। সেইখন ঘৰলৈ মই আৰু উভতি নাযাওঁ। মাজনী তই নাযাওঁ বুলি ক'লে নহ'ব। সেইখন ঘৰলৈ যাব লাগিব। সেইখন ঘৰলৈ তোক যেতিয়া বিয়া দিছোঁ, সেইখনহে তোৰ নিজৰ ঘৰ এতিয়া। সেইখন ঘৰ নিজৰ ঘৰ কেতিয়া হ'ব নোৱাৰে মা। সেইখন ঘৰলৈ তুমি মোক বিয়াহে দিছা। তাত মোক জমৰ যন্ত্ৰণা ভুগিবলৈ দিছা মোক সেইখন ঘৰলৈ। এইখন ঘৰ ইমান কষ্ট, তাত মই কেনেকৈ থাকিম? আৰু ইমান কষ্ট দিয়ে এওঁলোকে, সেইখন ঘৰ মোৰ নিজৰ কেনেকৈ হ'ব মা? কোৱাচোন তুমি। মাজনী কথাবোৰ অকণ ভালকৈ ভাবি চাবি, দহকৈ ভাবি চা। তোক যেতিয়া আমি বিয়া দিছোঁ, সেইখন ঘৰত তই কষ্ট পাবি বুলি তোক কেতিয়াও বিয়া দিয়া নাই আমি। আৰু ছোৱালীলৈ জন্ম হৈছোঁ যেতিয়া সেয়া চিৰন্তন সত্য। এখন ঘৰত জন্ম হ'লে এখন ঘৰতেই মৃত্যু হ'ব, গম পাৱনে তই? আৰু সেইমতে তই চলিব লাগিব। আৰু পিছে এটা কথা নহয়, জোঁৱাই এইবোৰ কথা গম পায় নাপায়? পায়, সেইজনে চব গম পায়। কিন্তু সেইজনো একেই, মাকৰ ফলীয়া। মোৰ ফালে এটাও মাত নামাতে। মই যিমান জানো মাজনী, জোঁৱাই বহুত ভাল ল'ৰা হয়। আৰু ভাল ল'ৰাৰ কাৰণে তোক আমি সেইখন ঘৰলৈ বিয়া দিছোঁ। হয়তো চাগে তোৰহে কিবা ভুল বুজাবুজি হৈছে। আৰু তেওঁ মাকৰ ফালে মাত মাতিবই, কাৰণ তেওঁ যোনটো সত্য সেইটোৱে মাত মাতিব। তই মোৰ নিজৰ ছোৱালী হয়, তই কেনেকুৱা মই জানো নহয়। হ'ব দে, এতিয়া এইবোৰ কথা বাদ দে, ভিতৰলৈ আহ। হ'ব দিয়া মা, তুমিও সেই মোকে ভুল বুজিলা।
হ'ব দিয়া তোক ভুল নাই বুজা মাজনী যোনটো সত্য সেইটোহে কৈছোঁ এইবোৰ কথা এতিয়া বাদ দে আছো না ভিতৰলৈ আহ বা ভিতৰলৈ মাহঁতেও মোক ভাল নাপায় মোক কোনেও ভাল নাপায় আৰু সকলোৱে মোকে দুখ দিয়ে চালা এখন ঘৰত আহিও শান্তি নোপোৱা হৈছোঁ মই বা আকৌ ভিতৰলৈ ঘৰখনত কিনো হৈ আছে একো ধৰিবকৈ পৰা নাই মই ইদিনাখন এটা প্ৰব্লেম সিদিনাখন এটা প্ৰব্লেম মই অফিচৰে মাথা মাৰিম নে ঘৰৰে মাথা মাৰিম উপায় নাইকিয়া হৈছে দেই বিয়া পাতি জীৱনটোহে বৰবাদ কৰি যেন লাগিছে মোৰ মাক বেয়া বুলি ক'ম নে এতিয়া মানুহজনীকে বেয়া বুলি ক'ম উপায় নাই আৰু মোৰ কাৰো ফালে মাত মাতিব নোৱাৰা হৈছোঁ মাৰ ফালে মাত মাতিলে মানুহজনীয়ে বেয়া পায় মানুহজনীৰ ফালে মাত মাতিলে মায়ে বেয়া পায় কি কৰিম বাৰু মই মানে বহুত চিন্তিত হৈ গৈছোঁ দেই মই এনেকৈ হৈ থাকিলে মানে আমাৰ সংসাৰখন দেখোন ভাঙি চিঙি চেচ হ'ব ইয়াৰ উপায় কেনেকৈ পাম মই কাক ক'ম কোনে বুজিব এতিয়া অফিচলৈ আহিছোঁ যদিও মনটো ইয়াত বহাই নাই মনটো একেবাৰে ঘৰখনলৈকে গৈ আছে মানুহজনেও সেই কাজি লাগি পেলাই আকৌ আজি গুচি গ'লগৈ শাহু মায়ে হ'লেও কি ভাবিব পাৰোঁ মোৰে মান ইজ্জতবোৰ নাইকিয়া কৰিছে আৰু ওচৰৰ মানুহবোৰেতো চবেই গম পালেই গম নাপাবলৈ কোনোৱে বাকী নাই সকলোৱে গম পাইছে আৰু এইও মানে বৰ মানে জেদ ধৰি থাকে মই কৈছোঁ নহয় কথাবোৰ অকণমান মই ইমান বুজাবলৈ এৰা ধৰাকৈ অকণমান চলিবা আৰু মায়েনো তাইক কি বেয়া কথা কয় মায়ে ঠিক কথাই কয় মাক মই কেতিয়াও বেয়া বুলি ক'ব নোৱাৰোঁ কাৰণ মোৰ মা ইমান দাংকাচি মানুহ নহয় ইমান মৰমীয়াল মানুহজনীৰ লগত তাই মিলিব পৰা নাই যদি আৰু কি ক'ম আৰু মই ৰাজ ঐ ৰাজ তই ইমান কি চিন্তা কৰি আছ আৰু মনে মনে কিবা ভুৰ ভুৱাই থকা নিচিনা লাগিছে কি কবি আৰু একেবাৰে মন কাণবোৰ ভাল লগা নাই অফিচত একেবাৰে মনটো বহাই নাই মোৰ কি হ'ল আকৌ তোৰ কিনো হ'ব বিয়া পাতি একেবাৰে আৰু সুখ নাইকিয়া হৈছে মোৰ সঁচাকৈ দেই বিয়া পতাতকৈ নপতাই ভাল আছিলে ঘৰুৱা প্ৰব্লেম মানে ঘৰুৱা প্ৰব্লেম এই মানুহজনীক লৈ বৰ চিন্তিত হৈ পৰিছোঁ মই আজি বিয়া পতা 1-1.5 বছৰ হ'ব হ'ল কিন্তু সদায় কাজিয়াই এদিনো ঘৰখনত শান্তিমতে থাকিবলৈ নাপালোঁ আৰু অফিচৰ কামৰতো ইমান প্ৰেছাৰটো জানই আৰু বস্তু কেনেকুৱা জানই তই বছক যিটো কৰিব লাগে সেইটো মানে কৰিবই লাগে তৎক্ষণাত সেইবোৰ প্ৰেছাৰ ল'বিনে নে ঘৰত গৈ মোৰ এইবোৰ সংসাৰৰ প্ৰেছাৰ ল'বিনে কি কৰিম যে মই ভাবি পোৱা নাই গম পাওঁনে হয় বাৰু দে আৰু মাইকী মানুহবোৰক বুজাবলৈ বৰ দিগদাৰ তই বুজাবি এটা সিহঁতেও বুজিব উল্টাকৈ আকৌ লাগিব কাজিয়া সেইটো কথাক লৈ মই গম পাওঁ নহয় এইবোৰ হয় তই ঠিকেই কৈছ তই চাচোন তইতো জানই আমাৰ ঘৰত মানুহ অকল আমি 3টা আৰু মোৰ বাই ভনী কোনোৱে নাই আৰু দেউতাও সৰুতেই ঢুকালে মায়ে বহুত কষ্টৰে মোক ডাঙৰ দীঘল কৰিছে তইতো সেইবোৰ সকলো কথা গম পাৱই আৰু চাচোন বাৰু এই 3টা মানুহৰ লগত আমি থাকোঁ 3টা ঘৰখনত তাইও সেই আমাৰকেইটাৰ লগত তাই মিলিবই পৰা নাই এতিয়ালৈকে আজি বিয়া পতা 1-1.5 বছৰ হ'ব হৈ গ'ল তাই সেই একেভাগেই আছে গম পাওঁনে আৰু মাতো আগৰ দিনৰ মানুহটো গম পাওঁৱেই অকণমান ক'ৰবাততো আৰু দেচোন তেওঁ বিচৰা মতে যদি কামটো নহয় তেওঁতো মনটো অকণমান খুদ হৈ থাকে সেইটো কথাটো তাইক কৈ দিয়ে নহয় তাত লাগি গ'ল আৰু কাজিয়া গম পাওঁনে তাইক মই ইমান ক'ম বোলো মাৰ কথাবোৰ নধৰিবা মানো এই পৃথিৱীত থাকিব কেইদিন মা থকালৈকে ভালকৈ বোলে থাকাচোন সদায় বুজাওঁ নাই তাই বুজি নাপায় গম পাওঁনে সেই অকণমান কথাবোৰ খুদ উলিয়াই কাজিয়া কৰিব আৰু চিধা মাকৰ ঘৰলৈ দৌৰ মাৰিব একদম হয় এইবোৰ কিনো কবি আৰু মোৰ ঘৰত যেনিবা ভগৱানে কোৱাত তেনেকুৱা একো প্ৰব্লেম নাই দেই মানুহজনে যিটোকে কওঁ সেইটোকে বিশ্বাস কৰে আৰু সেইটোকে শুনেও যেনিবা দেই আৰু মানে একো তেনেকুৱা আজিলৈকে বাৰু ভগৱানে কোৱাত হাইকে যে তেনেকৈ বাৰু দুটাৰ মাজত আমাৰ খুটখাট হয় কিন্তু এনেকুৱা বাৰু হোৱা নাই দেই মানে অশান্তিকৰ জীৱন মই পোৱা নাই তোৰ কথাটো মই বুজি পাইছোঁ ইয়াত এইফালে কামৰ প্ৰেছাৰ এইফালে ঘৰত গৈ মানুহজনীৰ প্ৰেছাৰ মাৰৰ প্ৰেছাৰ কোনফালে কেনেকৈ ল'বিও তই মানুহ এটাহে কি যে হ'ব নহয় মাইকী মানুহবোৰ সঁচাকৈ বুজাবলৈ বৰ দিগদাৰ সিহঁতক সেইটোৱে সিহঁতক বুজাবলৈ বৰ দিগদাৰ আৰু তই কোনোফালে মাত মাতিব নোৱাৰ নহয় গম পাৱ নাই তই মাৰ ফালে মাত মাতিলে মানুহজনী বেয়া পাব মানুহজনীৰ ফালে মাত মাতিলে মায়ে বেয়া পাব তই কাক এৰিবি কাক ধৰিবি মই পাগল হ'মগৈ আৰু বুজিছনে মই তাইৰ মাকৰ ঘৰলৈ যে কেইবাৰ গৈছোঁ নহয় তাক আনিবলৈ এইবাৰ লগাই চাগে 20-25 বাৰতকৈ ওপৰ হ'ব যেতিয়াই কাজিয়ালৈকে তেতিয়াই মাকৰ ঘৰলৈ যাব আকৌ মাকে বুজাই মেলি ইয়ালৈ পঠিয়াব বা মই হ'লেও আনোগৈ আকৌ একে গতিয়ে আকৌ ইয়াত অকণমান হেৰি হ'ব আকৌ তাই চিধা ঘৰলৈ যাব আৰে তইতো সৰু ছোৱালী নহয় হয় নহয় কচোন তই এখন ঘৰ ধৰি খাব পৰা ছোৱালী তই এনেকুৱাবোৰ উভতি কৰিলে বাৰু কাৰ মৰম লাগিব কচোন মই যে কি কৰোঁ একো ভাবি পোৱা নাই গম পাৱনে এতিয়া খুটখাট অকণ লাগিলে গ'লেই ঘৰলৈ মাকৰ ঘৰলৈ মই এতিয়া মানে কি কৰিম বাৰু
হ'ব দে, তই টেনশ্যন নলবি। ভগৱানে সকলোবোৰ ঠিক কৰিব। আৰু তই এটা কাম কৰিবি, অফিচৰ পৰা যেতিয়া যাবি সিহঁতৰ ঘৰৰ পৰা এপাক আহিবিগৈ আৰু মাককো ভালকৈ বুজাবি, তাইকো ভালকৈ বুজাবি। আৰু মুখৰ আগত সকলোবোৰ কথা হৈ কহাই পেলাই আনিবি তই। নহ'বা এনেকুৱা কৰি থাকিলে মানে তই যদি তাই সদায় ঘৰলৈ গুচি গুচি যায় নহয়, তই যদি তাইক আনিবলৈ গৈ থাক তাই বেছিকৈ চল পাব। সেইকাৰণে এইবাৰ আজি গৈ পেলাই তই ভালকৈ হৈ কহাবি মাকৰ আগত যে কোনবোৰ কাম কৰিব আৰু কোনবোৰ কাম নকৰিব। তাৰপিছত যেতিয়া তাইক কৰিম বা নকৰিম বুলি কয় তেতিয়াহে তই আনিবি, গম পাওনে? নহ'লে সেই শহুৰৰ ঘৰলৈতো তাঁত বাতি কৰি থাকোঁতে জীৱন যাবগৈ আৰু। হয় অ', ময়ো সেইটোৱে ভাবিছোঁ। এইবাৰ কিবা এটা কৰিব লাগিব। তাইক মই সকলোবোৰ হৈ কহাই পেলাইহে আনিব লাগিব। নহ'লে এনেকৈ অশান্তিকৰ জীৱন জীয়াই থকাতকৈ অকল থকাই ভাল, গম পাওনে? মাৰ লগত দৰকাৰ হ'লে মই অকল থাকিম আৰু তাইক মই আনিবলৈ কেতিয়াও নাযাওঁ। আজিয়ে যাম লাষ্ট, আৰু আজিয়ে মই সকলোবোৰ কথা ফাইনেল কৰি থৈ আহিম। হ'ব দে, এতিয়া এইবোৰ চিন্তা বাদ দে। ঘৰৰ চিন্তা ঘৰত কৰিবিগৈ, এতিয়া কামবোৰ কৰোৱা। অঁ ঠিক আছে, কাম কৰোঁ। ঘৰৰ চিন্তা কৰি থাকিলেনো ক'ত হ'ব? ঘৰৰ চিন্তা কৰি থাকিলে জানো পইচা পাবি? নাপাওঁ নহয়। কামকে কৰোৱা। বা কি হ'ল? তোৰ মনটো কি এতিয়াও বেয়া লাগি আছে নেকি? নাই, মনটোনো কি বেয়া লাগিব আৰু। জীৱনটোত শান্তি বোলা বস্তুটো কেতিয়াও নাপালোঁ আৰু মই। যি মাৰ ঘৰতে বহুত শান্তি পাইছিলোঁ, এতিয়া বিয়া হোৱাৰ পিছত মোৰ জীৱনটো একেবাৰে অশান্তিকৰ হৈ পৰিছে। ভণ্টি, তই মাৰ ঘৰত থাকোঁতে এচৰাম জিন্দগী জীয়াই ল। বিয়া হোৱাৰ পিছত মোৰ নিচিনা অৱস্থা হ'ব নহ'লে। আৰু চাবি, মায়ে চাই দিয়া ল'ৰালৈ কেতিয়াও নাযাবি, নিজে ভাল পাই পেলাই যাবি। নিজে ভাল পাই গ'লে একো টেনশ্যন নাথাকে, যি মন যায় তাকে কৰিব পাৰিবি। আৰু দেখুৱাই দিয়া ল'ৰালৈ বিয়া হৈ গ'লে এডজাষ্ট হওঁতেই বহুত টাইম লাগিব, গম পাওঁনে? সেইকাৰণে মই মানুহজনক এতিয়া একো ক'ব নোৱাৰোঁ, কাৰণ দেখুৱাই দিয়া ন। আৰু মাৰ কথা একো নুশুনিবি, নিজে চাই পেলাই বিয়া হবি। ভণ্টি, দেখিছে নহয় এতিয়া মোৰ কি হৈছে? মাজনী, তই এইবোৰ ভনীয়েৰক কি শিকাইছ? কিনো মিছা কথাটো শিকালোঁ মা, সঁচা কথাটো শিকাইছোঁ। আৰু যিটো মই পাইছোঁ সেইটো মই ভণ্টিক কেতিয়াও পাবলৈ দিব নোৱাৰোঁ। সেইকাৰণে কৈছোঁ তাইক ভাল পাই পেলাই বিয়া হ'বলৈ। আৰু তুমি দেখুৱাই দিয়া ল'ৰালৈ যাবলৈ তাইক মানা কৰিছোঁ। কিয়? মই দেখুৱাই দিয়া ল'ৰাবোৰ কি বেয়া নেকি? অঁ খুব ভাল মা, খুব ভাল। তুমি দেখাই দিয়া ল'ৰাটো খুব ভাল। এতিয়া মই বহুত সুখত আছোঁ যে তাত, নহয় জানো? মাজনী, তই তাত সুখত থাকিব পৰা নাই সেইটো মোৰ ভুল নহয়, সেইটো তোৰ ভুল। আৰু তোৰ কথা মই জানিবলৈ বাকী নাই, সকলোবোৰ গম পাওঁনে? তই কিহৰ কাৰণে তাত মিলি থাকিব পৰা নাই মই সেইবোৰ জানো, গম পাওঁ। আৰু চিন্তা নকৰিবি, মই দেখাই দিয়া ল'ৰালে ভনীয়ে যদি বিয়া হৈ যায় তাই বহুত সুখত থাকিব, কাৰণ তাই সকলোবোৰ কথা মোৰ শুনে। আৰু মই যিটোকে কৰিবলৈ কওঁ তাই সেইটোকে কৰে। আৰু তাই প্ৰায় গোটেইখিনি কাম শিকিলেই, গম পাওঁ। এইবোৰ তোক মই সৰু থাকোঁতে শিকাই নোৱাৰিলোঁ। নিজৰ মতে চব কৰ নহয়, নিজৰ মতে উঠিবি, নিজৰ মতে শুবি, নিজৰ মতে খাবি, নহয় জানো? নিজৰ মতে ওলাই যাবি, এতিয়া সেইকাৰণে পাইছ, আৰু পাব লাগিব তই। মা, তুমি এইবোৰ কি কথা ক'ব লাগিছা? বা, মাৰ গাত দুখ নাই। যিমানখিনি কথা মই গম পাইছোঁ, মই তোৰ গাতহে দুখ দেখিছোঁ। আৰু তই কিবা অকণ লাগিলে চিধা ঘৰলৈ আহ, সেইটো কথা নহয় বা। তই অকণমান সেইখন ঘৰত থাকি পেলাই মিলা মিছা কৰিবলৈ চাবি আকৌ। আৰু কাজিয়া কৰিবলৈ তাতো বেলেগ মানুহ কোন আছে? ভিনদেউৰ বোলে বায়েক আছে, ভনীয়েক আছে, বোলে ভিনদেউৰ বোলে ককায়েক আছে, তেতিয়াও বেলেগ কথা। সেইখন ঘৰততো বেলেগ আৰু কোনো নাই, তই ভিনদেউ আৰু মাহে থাকে তাত। তই যদি সেইখন ঘৰতে মিলিব পৰা নাই কেনেকৈ হ'ব কচোন? চা, ভনীয়ৰ শিক্ষা এয়া তোতকৈ বহুত গুণ ওপৰত। তোৰ নিচিনা ঠেক মগজৰ মানুহ তাই নহয়। তাই ইমান সৰুতে সকলোবোৰ কথা বুজি পাইছে, গম পাওঁনে? কিন্তু তই ভনীতকৈ কিমান ডাঙৰ, আৰু তই এখন ঘৰত বিয়া হ'লি, তই এজনী এতিয়া বোৱাৰী, কিন্তু তোৰ সেইখন চিন্তা শক্তি কৰিবলৈ নাই, মানে তোৰ শক্তিয়ে নাই। মা, ভণ্টি, তহঁতি মোকেই দুখ দি আছ ন? তহঁতৰ নিজৰ ছোৱালী, মই চাগে নহয়। হ'ব দিয়া মা, তুমি আগৰ পৰাই ভণ্টিৰ লগত মোক বহুত তুলনা কৰা। ভণ্টি ভাল মই বেয়া, ভণ্টি ভাল মই বেয়া। হ'ব দিয়া, মই বেয়াই হ'ল নহয়। বা, মায়ে সেইটো কথা কোৱা নাই, তইনো কেলে খং কৰিছ? কথাবোৰ অকণ বুজি পাবলৈ চেষ্টা কৰ আকৌ। হ'ব, তই মানুহ থাক, ইমান সৰু ছোৱালী হৈ মোৰ লগত মুখে মুখে তৰ্ক কৰিবলৈ নাহিবি। বা, খং নামেই চণ্ডাল, খঙেই সকলোবোৰ বস্তু সমাধান কৰিব তই কেতিয়াও নোৱাৰ। আৰু ভিনদেউ আৰু ভিনদেউৰ মাক বহুত ভাল মানুহ, যিহেতু আমি ভিনদেউ আৰু ভিনদেউৰ মাকক ভালদৰে জানো। আৰু সেই মানুহহালৰ লগত তই যদি মিলিব পৰা নাই, তোক কি ক'ম আৰু কচোন তই? ভিনদেউ হৈছে একোৱে নকয়। ভিনদেউ নিমাত, তই যিটোকে কৰিবলৈ কওঁ সেইটোকে কৰে। সকলোবোৰ কাম ভিনদেউটোক হেল্প কৰিয়ে দিয়ে, আৰুনো কি কৰি দিব কচোন? আৰু দিনটোতো আৰু অফিচ নগৈ তোৰ লগত পকৰে লাগি থাকিব নোৱাৰে নহয়। আৰু যোনজনী শাহুমা অকণমান বয়স হৈছে দেচোন, আৰু বোৱাৰীহঁতে ভাত খাম বুলিয়েতো তোক বিয়া কৰাই নিছে ন। তই সেইখিনি কাম কৰিব লাগিব বা। এনেকুৱা নহয় নহয় বোলে 10-11টামান মানুহ অকলে দিনটো বনাই থাকিব লাগে, সেয়াও নহয়। অকল মানুহ 3টা, তাকো তোৰ লগাই 3টা। এইকেইটা মানুহকে যদি তই চম্ভালিব পৰা নাই কি হ'ব আৰু কচোন? ভণ্টি, তোক কৈছোঁ নহয় মই মনে থাক বুলি। বেছি কিন্তু মোক বৰ একদম টেপেৰে নচলাবি, মই কৈ দিছোঁ। মাজনী,
ভনীয়েটোক এটাও মিছা কথা কোৱা নাই, সকলোবোৰ সঁচা কথাই কৈছে। আৰু এইখিনি কথা তাই চিন্তা কৰিব পৰা হৈছে। তই চাচোন বাৰু, তই নহয় বাৰু সেইখিনি কথা চিন্তা কৰিব পৰা হোৱা নাই নে মাজনী? মা হ'ব দিয়া, তোমালোকৰ বহুত কথা শুনিলোঁ মই নাথাকোঁ, মই এখন ঘৰতো নাথাকোঁ, মই ওলাই যামগৈ, মই বেলেগ ক'বলৈ যাওঁগৈ মা। বা বা শুনচোন মা, বাক ৰখোঁ আকৌ। য'ত যাই যাবলৈ দে, এইবোৰৰ মই টেনশ্যন ল'ব নোৱাৰা হৈছোঁ। মোৰতো বয়স বাঢ়ি আহিছে, এই বুঢ়ী কালত এইবোৰ টেনশ্যন ল'বলৈ মই থকা নাই দেই। মই এইবোৰ টেনশ্যন ল'ব নোৱাৰোঁ। যি হয় হওক, ইমান বুজি নোপোৱা ছোৱালী এইজনীকে মই প্ৰথম দেখিলোঁ। কি যে হ'ব নহয়, আচলতে মোৰে ভুল হ'ল। এইক বহুত মৰমত ডাঙৰ কৰিলোঁ যে, তাই সেইকাৰণে এইবোৰ কথা বুজি নোপোৱা হৈছে। চাচোন বাৰু, ইমান কাজিয়া লাগিব পাৰেনে? ইদিনাখন কাজিয়া সিদিনাখন কাজিয়া হে। মোৰতো মানুহক লাজ পাওঁ। ওচৰৰ মানুহবোৰ সেইদিনাখন মিনতি খুৰীয়ে সুধিছেই বোলে কি হ'লেও ছোৱালীজনী বুলি ইমান ঘনে পতি আহি আছে। এতিয়া মই কি বুলি ক'ম বাৰু হে, কচোন তই? মানে কৈছোঁ নহয়, মই সঁচাকৈ দেই এইবোৰ টেনশ্যন লৈ কোনোবা দিনাখন এই পৃথিৱীৰ পৰাই গুচি যামগৈ আৰু। এই মা তেনেকৈনো কিয় কৈছা? ৰ'বা, বাক ভালকৈ বুজালে নিশ্চয় বুজি পাব। কিমান বুজাম আৰু, তাইক বুজাই মই পাগল হৈ গৈছোঁগৈ। মা চিন্তা নকৰিবা, সকলোবোৰ ঠিক হ'ব। ৰ'বা, নাজানো আৰু ভগৱানেহে গম পাব। সদায় এনেকৈ ৰাখিব নে অকণমান সুখৰ মুখ দেখুৱাব? কি হ'ল, তুমি যে ইয়াত পালাহি? মই তোমাকে নিবলৈ আহিছোঁ মণি, ব'লা ঘৰলৈ যাওঁ। নাযাওঁ মই সেইখন ঘৰলৈ। তুমি মানে একেটা কথাত লাগি আছা, কিয় বাৰু তুমি এনেকুৱা হৈ পৰিছা কোৱাচোন দিনক দিনে? সেইখন ঘৰলৈ অকল মোক আপুনি বিয়া পাতি কাম কৰিবলৈ নিলে, বেলেগ একো তাত মই সুখ পোৱা নাই। অকল কাম। না মোক ক'ৰবাত ফুৰাবলৈ নিয়ে, না মোক ক'ৰবাত কিবা খুৱাবলৈ নিয়ে। অকল খালি দিনৰ দিনডাল ঘৰতে সোমাই কামেই কৰি থাকিব লাগে। মণি, তুমি কথাবোৰ অকণমান বুজিবলৈ চেষ্টা কৰা। আৰু তুমি যে মোক এনেকৈ কৈছা খুৱাবলৈ নিনো ফুৰাবলৈ নিনো, কিয়? মই দেখোন মাহেকৰ মূৰত এবাৰ বা দুবাৰ তোমাক টাউনলৈ উলিয়াই লৈ যাওঁ, আৰু ৰেষ্টুৰেণ্টত দেখোন খুৱাবলৈ নিওঁৱেই। আৰু মই সঘনাই কেনেকৈ তোমাক নিব পাৰিম কোৱাচোন? শক্তি চাহে ভক্তি, কাৰণ মোৰ ইনকাম ইমান বেছিও নহয় ন, মই যে তোমাৰ লগত সদায় হাজাৰ টকা খৰচ কৰিম। ইফালে মাৰ মেডিচিন থাকে, ঘৰৰ খৰচ পাতিবোৰ থাকে, আকৌ তোমাৰ পাৰ্চেলবোৰ থাকেই। মই কোনফালে কেনেকৈ মিলাম কোৱাচোন? সেইটোৱেই কথাটো। মাহেকৰ মূৰত এদিন ৰেষ্টুৰেণ্টলৈ নিব, এদিন টাউনলৈ নিব, আৰু সেইটোকে আপুনি বহুত ডাঙৰ কাম কৰিলোঁ বুলি ভাবে হা? এইবোৰ কথা এতিয়া বাদ দিয়া, ইয়াত পতা কথা নহয় এইবোৰ। মাহঁতে ভণ্টিহঁতে শুনিলে কি ভাবিব বাৰু কোৱাচোন? ব'লা, মই তোমাক নিবলৈ আহিছোঁ। মই কৈছোঁ নহয় নাযাওঁ বুলি, মই ক'তো নাযাওঁ। ভিনদেউ, আপুনি কেতিয়া আহিলে? ভণ্টি, এইমাত্ৰ পাইছোঁহে। এই সোমাই আহোঁতে দেখিলোঁ বা বাহিৰলৈ দেখোন ওলাই আহিছে, সেইকাৰণে এই লগতে কথা পাতি আছোঁ এডোখৰত। জোঁৱাই, তোমাৰ কি খবৰ? ভালে আছানে তুমি? মা, আছোঁ আৰু ভালেই। আৰু খবৰ খাতিবোৰ ঠিকেই আৰু, দেখিছেই নহয়। হয় বাৰু। পিছে আহা আকৌ ভিতৰলৈ, বাহিৰতে ৰলা যে। নাই মা, ভিতৰতে নাযাওঁ আৰু, মই এইখিনি নিবলৈ আহিলোঁ। ভণ্টি, তুমি এই ভাগৰ বেগকেইটা লৈ আহাগৈ যোৱা। কি কি আনিছিলে আৰু মই লৈ যাওঁগৈ। মই কেইবাৰ ক'ব লাগে আপোনাক যে মই ক'তো নাযাওঁ বুলি? মা চাওকচোন, এই এনেকৈ জেদ ধৰিলে কেনেকৈ হ'ব আৰু কওকচোন? জোঁৱাই, মিছানো কি ক'ম, মই সঁচাকৈ তোমাৰ আগত বহুত লাজ পাইছোঁ যে মই মোৰ ছোৱালীজনীক ভাল এটা শিক্ষা দিব নোৱাৰিলোঁ, ভাল ব্যৱহাৰ আচৰণ কৰিবলৈ শিকাব নোৱাৰিলোঁ। তাইক মই এনেকুৱা শিক্ষা আচলতে কেতিয়াও দিয়া নাছিলোঁ। তাই নাজানো এইবোৰ ক'ৰ পৰা কেনেকৈ শিকিলে, মই একো গম নাপাওঁ জানানে জোঁৱাই। মই ছোৱালীজনী হৈ মই মাফ কৰিছোঁ তোমাক, মোক মাফ কৰি দিবা জোঁৱাই, মাফ কৰি দিবা। এই গৈ পেলাই তোমালোকক বহুত কষ্ট দিছে চাগে ন? মই সকলোবোৰ কথা গম পাইছোঁৱেই। এইক মই বুজাই হাইৰাণ হৈ গ'লোঁ, কিন্তু নাই, তাই অকল এক কথাই, তাই নাযায় সেইখন ঘৰলৈ বোলে। নাজানো আৰু জোঁৱাই, মই কি ভুলৰ ফলত এইক মোৰ গৰ্ভত ভগৱান দিলে নহয়, মই সঁচাকৈ নাজানো। মই সঁচাকৈ এনেকুৱা শিক্ষা মই তাইক কেতিয়াও দিয়া নাছিলোঁ জানানে তুমি? মা, এইবোৰ তুমি কি কথা কৈছা? আৰু কেনেকৈ ক'ম মাজনী, আৰু কেনেকৈ ক'ম? তোক মই বুজাই নোৱাৰিলোঁ আৰু। জোঁৱাই জানানে, মোৰ দুজনী ছোৱালী, এজনী ইমান ভাল হ'ল, এজনী দেখিছানে কেনেকুৱা ব্যৱহাৰ তাই? দেখিছা? সৰু মাজনীজনীক একো শিকাব নালাগে, সকলোবোৰ তাই এতিয়াৰ পৰা বুজি পায়। কিন্তু ডাঙৰজনী নাই, এইক মই বুজাই নোৱাৰিলোঁ আৰু, এইক মই ঠিক কৰিব নোৱাৰিলোঁ আৰু। নাজানো আৰু, মই কৈছোঁ নহয় কি মই পাপৰ শাস্তি পাইছোঁ এয়া মই নাজানো আৰু। মানুহৰ আগত মুখ দেখাব নোৱাৰা হ'লোঁ। ইদিনাখন বোলে ঘৰলৈ আহিব, সিদিনাখন বোলে ঘৰলৈ আহিব, ইমান তাইক বুজাইছোঁ, নাই তাই নুবুজে। মোক লৈ তোমালোকৰ সকলোৰে অশান্তি হৈছে নহয় জানো? ৰ'বা, মই নাথাকোঁৱেই, মই ক'তো নাথাকোঁ। দেখিছে ভিনদেউ, তাইৰ ব্যৱহাৰ দেখিছে? তাই এতিয়াও নিজৰ ভুলটো মানি ল'ব পৰা নাই। মাজনী, যোন মানুহে নিজৰ ভুলটো বুজি নাপায় বা উপলব্ধি কৰিব নোৱাৰে, সেই মানুহতকৈ ডাঙৰ মূৰ্খ আৰু কোনো নাই। গম পাওঁনে তই? তোক মই ইমান বুজাইছোঁ যে সেইজনী একেবাৰে পানী যেন শাহু, তই সেইজনী শাহুৰ লগত ভালদৰে মিলিহে থাকিব লাগে। এনেকুৱা শাহু মানুহে বহুত ভাগ্য বলত পায়, গম পাওঁনে? তোকতো তেওঁলোকে একো শাস্তি দিয়া নাই, হা? কচোন তই।
না তোক যৌতুকৰ দাবী দিছে, না তোক বোলে মানুহজনে মাৰে পিটে বোলে, না মানুহজনে মদ ভাং খায় বোলে, হে নে শাহুৱে তোক শাস্তি দিছে। তই সেইখন ঘৰ ইমান আৰামত আছ, মাথো এই ভাত খোৱা বাচনকেইটা, ভাত বনাব লাগে, বাচনকেইটা ধুব লাগে, চাহ বনাব লাগে, বাচনকেইটা ধুব লাগে, বাছ সিমানটোৱে। আৰু শাহুৱেও এখন দুখন কামটো কৰি সহায় কৰি দিয়ে। তই সেইকেইটা কামৰ কাৰণে তই পলাই ফুৰিব বিচাৰিছ? হা, সেইকেইটা কামৰ কাৰণে সদায় তই কাজিয়া কৰ শাহুৰ লগত? হা কচোন মাজনী। চি, তোক লৈ সঁচাকৈ ময়ো বৰ লাজ পাইছোঁ আজি মই কৈছোঁ নহয়। আমিও এখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ, আমিও সেই তেনেকেই যতন লৈছিলোঁ, গম পাৱনে? তই সেই 3টা মানুহ তহঁতি 3টা মানুহে মিলি থাকিব পৰা নাই। তই 3টা মানুহৰ বস্তু ভাত বনাবলৈ তোৰ ইমান টান পাইছনে তই? চাহখন বনাবলৈ ইমান টান পাইছনে তই? হা কচোন তই। নিজৰটো আগত চাই ল'বি, তাৰপিছত বেলেগৰ পৰা বেছি ডাঙৰকৈ আশা কৰিবি, গম পাৱ? এতিয়া মই যেন তহঁতক বনাই কৰি খোৱা নাই? হা, মই যদি তেনেকুৱা কৰোঁ, মই যদি ভাত পানী বনোৱা এটাত যদি মই মোৰ মাৰ ঘৰলৈ গুচি যাওঁ, তেতিয়া কি হ'ব কচোন? মানুহে কি ক'ব বাৰু? হা, মাইকী মানুহজনী হৈ যদি ভাতকেইটা বনাব নোৱাৰ, মানে কি ক'ম তোক, মই কি ক'ম জোঁৱাই? মই একেবাৰে উপায়হীন হৈ পৰিছোঁ। মই জানানে, এই ছোৱালীজনীলৈ মই বহুত চিন্তিত হৈ পৰিছোঁ। কি কৰিম মই কোৱাচোন তুমি? বুজাই নোৱাৰিছোঁ। সৰু ছোৱালীজনীও ইমান বুজাইছে তাইক, নাই তাই নুবুজে। মা এনেকৈনো কেলৈ কৈছা তুমি? মণি, মায়ে সকলোবোৰ কথা সঁচাই কৈছে। তুমিয়ে কোৱাচোন, তুমি নিজে উপলব্ধি কৰা, তুমি আমাৰ ঘৰত কিহৰ অসুবিধা পাইছা কোৱাচোন? নে মই তোমাক বেয়া ব্যৱহাৰ কৰোঁ, নে মায়ে তোমাক বেয়া ব্যৱহাৰ কৰে? হা কোৱাচোন। ইমান আৰামত আছা তুমি, অকল সাধাৰণ কামকেইটা কৰিবলৈ পাই তোমাৰ ইমান আপত্তি, ইমান কাজিয়া সেইজনী বুঢ়ী মানুহৰ লগত। মই তোমাক সদায় এটা কথাই কওঁ, মা জীয়াই থাকিবনো কেইদিন? জীয়াই থকা কেইদিন ভালদৰে থাকা মাৰ লগত, তাৰপিছত আৰু একো টেনশ্যনেই নাই। কোৱাচোন তুমি, সেইজনী মায়ে জানো তেনেকৈ এখন ঘৰলৈ আহি পেলাই এনেদৰে ভাত পানী বনাই খোৱা নাছিলে? হা, আৰু অত বছৰৰ পৰা কাম কৰিয়ে আছে। যিহেতু মই ল'ৰা মানুহ আৰু মই বিয়া পাতিবই লাগিব, সেইটো কাৰণে বোৱাৰীৰ হাতে ভাত এসাঁজ খাম বুলি তোমাক বিয়া পাতি আনিলোঁ মই। কিন্তু তুমি যদি এনেকুৱা কৰা, মা জানো মনটো ভাল লাগিব কোৱাচোন? হা, তুমি আমাৰ ঘৰত একোৰে অসুবিধা পোৱা নাই, সকলোবোৰ সুবিধাই পাইছা। হয়, মই এগালমান টকা তোমাৰ ওপৰত দিব পৰা নাই, সেইটো বাৰু মানিছোঁ, কাৰণ শক্তি চাহে ভক্তি। মই যিটো কাম কৰোঁ সেইটোত মোক যিমানখিনি টকা দিব মই সিমানখিনিয়ে চলিব লাগিব। তথাপিও মই তোমাৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু তুমি তোমাৰ সদায় এইবোৰে, অফিচৰ পৰা আহিম, ইজনী ফালে মুখ ফুলাই থাকিব, সিজনী সিফালে মুখ ফুলাই থাকিব, এনেদৰে মই কেনেকৈ জীয়াই থাকিম কোৱাচোন? কোৱা তুমি। আৰু তুমি যদি এইবোৰ ভণ্টিৰ আগত কৰি দেখুওৱা, ভণ্টিয়ে তোমাৰ পৰা কি শিকিব কোৱাচোন? কাৰণ ভণ্টি এতিয়া উঠি অহা ছোৱালী, তাইও এখন ঘৰলৈ বিয়া হ'ব লাগিব। তুমিয়ে যদি এনেকুৱা কৰা, তাই তোমাৰ পৰা কি শিকিব বাৰু? আৰু কি জানানে, এখন ঘৰ একদম বোৱাৰীজনীৰ ওপৰত নিৰ্ভৰ কৰে সকলোবোৰ বস্তু। আৰু তুমিয়ে যদি এনেকুৱা কৰা, ঘৰখন ঘৰ হৈ থাকিবনে বাৰু কোৱাচোন? হয় অ', মই এতিয়াই বুজিব পাৰিছোঁ, মই বৰ ডাঙৰ ভুল কৰি আছিলোঁ। মই মোৰ মৰমৰ ঘৰখন এনেদৰে ভাঙিব লৈছিলোঁ। হয়, শাহু মায়ে মোক আজিলৈকে এটা বেয়া ব্যৱহাৰ কৰি পোৱা নাই, আপুনি মোক আজিলৈকে এটা বেয়া ব্যৱহাৰ কৰি পোৱা নাই। তাৰ উপলক্ষেও মই যদি এইবোৰ কৰোঁ কেনেকৈ হ'ব? আপোনালোকে মোক কেনেকৈ মৰম চেনেহ কৰিব? হয় অ', মই বৰ ডাঙৰ ভুল কৰিছিলোঁ। আজিৰ পৰা মই ধুনীয়াকৈ মিলি থাকিম, আপুনি চিন্তা কৰিব নালাগে, সকলোবোৰ কাম ময়ে কৰিম। আজিৰ পৰা আৰু ঘৰখন অশান্তি কেতিয়াও নহয়। মা, তুমি মোক মাফ কৰি দিয়া। ভণ্টি, তই মোক পাৰ যদি মাফ কৰি দিবি। মই তোমালোকৰ কথা আচলতে বুজিবই চেষ্টা কৰা নাছিলোঁ। তোমালোকক উফাই ঠাক মাৰি কথা কৈছিলোঁ। মই এতিয়াহে বুজি পাইছোঁ মই আচলতে কি ভুল কৰি আছিলোঁ। মা, একদম নিজৰ ছোৱালী বুলি মাফ কৰি দিয়া, মোক মাফ কৰি দিয়া মা। মই এনেকুৱা আৰু কেতিয়াও নকৰোঁ। মই সলনি হ'ম মা, মই সলনি হ'ম। তুমি চাবা, তুমি মানুহক গৌৰৱেৰে ক'ব লাগিব, মোৰ ডাঙৰ জীজনী বহুত ভাল হ'ল, মোৰ ডাঙৰ জীজনী বহুত সুখত আছে। তুমি চাবা মা, এনেদৰে তুমি মানুহৰ আগত ক'ব লাগিব। এয়াহে মোৰ বা, দেখিলা মা, মই কোৱা নাছিলোঁ বাক যদি আমি ভালকৈ বুজাওঁ বাই নিশ্চয় বুজি পাব। হয় অ', এয়াহে মোৰ ছোৱালী, বৰ ভাল লাগিছে মাজনী, তই যে সকলোবোৰ কথা বুজি পালি। মাজনী, আজিৰ পৰা মই তোক লৈ একো টেনশ্যন নলওঁ, কাৰণ তই সকলোবোৰ কথা বুজি পোৱা হ'লেই। মোৰ এতিয়াহে মনটো ভাল লাগিছে অ', মণিয়ে সকলোবোৰ কথা বুজি পাইছে। আজিৰ পৰা আৰু টেনশ্যন নাই মা, আমি ধুনীয়াকৈ চলিব পাৰিম, আপুনি চিন্তা কৰিব নালাগে। আপোনালোকৰ ঘৰলৈ মই তাঁত বাতিও কৰি থাকিব লগা নহয় আৰু। জোঁৱাই, কি যে কোৱা তুমি। হ'ব দে বা, মনটো মাৰি থাকিব নালাগে এতিয়া আৰু। হেৰি, ব'লক আমি যাওঁ। মাজনী, জোঁৱাই সেই থিয় কি যাবি নেকি? আহা জোঁৱাই, চাহ একাপ খাই লহি আহা। ব'লক মা, চাহ একাপ খায়ে যাওঁ বাৰু। তেতিয়াহ'লে সকলোলৈকে চাহ মই বনাওঁগৈ ৰ'ব। ঠিক আছে, যা মাজনী যা।